যিটো ঘটনা গোটেই ঘটনাটোৰ ওপৰত মই তথ্যভিত্তিক আপোনালোকৰ মাজত এটা প্ৰকাশ কৰিব বিচাৰিছোঁ আৰু টেকনিকেল হৈ মই চাব টেকনিক হিচাপে লৈ ল'লোঁ যে ইণ্টিগ্ৰেটিং দ্য ভেলুৱেশ্যন ইন দ্য লাৰ্নিং প্ৰচেছ ইউজিং দ্য টেক্সট বুক এণ্ড কোলাবৰেটিভ টিচিং মেথডছ উইদাউট এডিং দ্য একাডেমিক বাৰ্ডেন। আপোনালোকে সকলোৱে জানে যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ বুজা নিদিয়াকৈ আমি যদি শৈক্ষিক পাঠ্যক্ৰমবিলাক আৰু কোলাবৰেটিভ টিচিং মেথডছবিলাক যিটো সহযোগী পাঠদানৰ যিবিলাক সঁজুলি এইবিলাক যদি আমি ইণ্টিগ্ৰেটিং ভেলুটো যদি আমি তাত কৰিব পাৰোঁ সেইটোৱে মোৰ আছিল ইয়াৰ এই মোৰ এছেছমেণ্ট মোৰ থিমটো কিন্তু চাব থিমটো ভেলু থাকিব মোৰ থিমটো আছিল ভেলু। আমি যদি হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডখন আমি চাবলৈ যাওঁ আমি 5টা ডমেইনছৰ ওপৰত আমি কাম কৰোঁ। সকলোৱে জানো 5টা ডমেইনছৰ আমাৰ কগনিটিভ ডেভেলপমেণ্ট, ফিজিকেল ডেভেলপমেণ্ট, ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট আৰু এনেকৈ 5টা যি ডেভেলপমেণ্ট আছে আমি দুই নম্বৰ ডেভেলপমেণ্টত যদি আমি চাওঁ যিটো ছ'চিঅ' ইকনমিক বা ছ'চিঅ' ইম'চনেল ডেভেলপমেণ্টটো আমি গোটেই কথাখিনি আমি যিটো ভেলু এডুকেশ্যনৰ ওপৰত আমাৰ গোটেই ছ'চিঅ' ইম'চনেল ডেভেলপমেণ্ট যিটো ডমেইনছ আছে কগ্নিটিভ কাৰ্ডখনত সেই গোটেই কথাখিনি তাতে সন্নিৱিষ্ট আছে। পিয়াৰ লাৰ্ণিঙৰ পৰা আপোনাৰ দলগত কাম কৰা আপোনাৰ নিজস্ব যিটো ব্যক্তিগত যিটো সামাজিক যিটো দায়বদ্ধতা দেশৰ প্ৰতি যিটো দায়বদ্ধতা আৰু ঘৰ আৰু হোম আৰু স্কুলৰ যিটো লিংক বিটুইন দ্য হোম এণ্ড স্কুল সেই গোটেই কথাখিনি এই ছ'চিয়েল ইম'চনেল ডেভেলপমেণ্টত সোমাই আছে আৰু সেইকাৰণে মই সেই গোটেই কথাখিনি সামাজিক যিটো ব্যৱস্থাপনা আৰু সামাজিক আমাৰ মৰেল যিটো আমাৰ ভেলুটো গোটেই মৰেল ভেলুটোৰ ওপৰত মই সেইটা চাবজেক্ট হিচাপে লৈ ল'লোঁ ইণ্টিগ্ৰেটিং ভেলু এডুকেশ্যন ইন লাৰ্নিং প্ৰচেছ ইউজিং টেক্সট কোলাবৰেটিভ মেথডছ উইদাউট দ্য একাডেমিক বাৰ্ডেন। মোৰ নাম শ্ৰী মুকুল চুক, ইয়াতে আছে মই এগৰাকী খণ্ড সমল ব্যক্তি সমগ্ৰ ধেমাজি জিলা। কিন্তু আমাৰ খণ্ড সমল ব্যক্তি হিচাপে আমি এটা নিৰ্দিষ্ট শ্ৰেণী এখন বিদ্যালয়ৰ নিৰ্দিষ্ট শ্ৰেণীৰ ভিতৰত আমি পাঠদান নকৰোঁ। আমাৰ সামগ্ৰিকভাৱে গোটেই শিক্ষাখণ্ডত আমি কাম কৰোঁ, সামগ্ৰিকভাৱে গোটেই জিলাখনত কাম কৰোঁ আৰু সামগ্ৰিকভাৱে কেতিয়াবা আমি অসমৰ বিভিন্ন পাঠ্যক্ৰম সম্পৰ্কত আমাৰ যিটো আপোনালোকে দেখিব যে বিভিন্ন পাঠ্যক্ৰমত আমাৰ বিদ্যাৰ্থীসকলৰ নাম আছে। গতিকে আমাৰ নিৰ্দিষ্ট এটা শ্ৰেণী পাঠৰ ভিতৰত এটা শ্ৰেণীত আমি পাঠদান যদি নকৰোঁ যে সামগ্ৰিকতা বজাই ৰাখি মই এই গোটেই বিষয়টো আপোনালোকৰ আগলৈ লৈ যাব বিচাৰিছোঁ। মোৰ অবজেক্টিভটো মই ইয়াৰ বাবে মই দুটা কথা NEP 37 নম্বৰ পেজত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 37 নম্বৰ পেজটো যদি আপোনালোকে লক্ষ্য কৰে আৰু 37 নম্বৰ পেজৰ 11.8 যিটো পাৰা আছে সেই পাৰাটোত আপোনালোকে ভেলু এডুকেশ্যনটোৰ ওপৰত বিস্তৃত ব্যাখ্যা আছে। মই তাৰে মাত্ৰ দুটা চেণ্টেঞ্চ মই আপোনাক কৈ দিব খুজিছোঁ যে NEP 2020 value education is important and developing the students' academic talent as well as their moral, ethical and social responsibility. The value-based education will enable to development of the humanistic, ethical, constitutional, universal human value, Saitya, Dharma, Shanti, Prem will be considered the integral part of the holistic education NEP 2020. This page number 37, 11.8 para number আছে। Next আমি সকলোৱে জানো যে আমাৰ শিক্ষাৰ যিটো বিভাগী মনিটী জন ডিউৱে আমাৰ ওপৰত লাৰ্নিং ফৰ ডুইং চায়েন্স চেণ্টাৰ যিটো শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থা জন ডিউৱে প্ৰৱৰ্তন কৰিছিল। জন ডিউ কিন্তু এই ভেলু বেছড এডুকেশ্যনৰ ওপৰত যথেষ্ট এটা কমেণ্ট এটা লিখিবলৈ গৈছে বা তেখেতৰ উক্তি এটা আছে। উক্তিটো মই খুব কম সময়ৰ ভিতৰত ক'ব যে ভেলু এডুকেশ্যন ইজ প্ৰাইমেৰী টু প্রাইজ দ্য এষ্টিম টু এপ্ৰাইজ হোল্ডিং ইট ডিয়াৰ এণ্ড অলছো এক্ট এজ এ পাছিং জাজমেণ্ট upon the nature and the amount's value as compared to something else. So, এই বিষয়খিনি সামৰি মই ভেলু বেছড এডুকেশ্যনৰ ওপৰত আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। মোৰ উদ্দেশ্যটো হ'ল টু ইনভেষ্টিগেট কৰা, টু ইনভেষ্টিগেট দ্য এফেক্টিভনেছ অফ দ্য ইণ্টিগ্ৰেটিং ভেলু এডুকেশ্যন ইউজিং দ্য টেক্সট বুক এক্ৰছ দ্য ছাবজেক্ট। মানে বিষয়সমূহৰ মাজত আমাৰ পাঠ্যক্ৰমত যদি আমি ভেলু বেছড এডুকেশ্যনটো যদি সংলগ্ন কৰিব পাৰোঁ আৰু সেই সংলগ্ন কৰাৰ পিছত তাৰ এফেক্টিভনেছটো কিমান, এফেক্টিভনেছটো মোৰ ইনভেষ্টিগেট কৰাই হ'ল মোৰ এই পেপাৰখনৰ মূল কাম আছিল। নেক্সট আছে টু এক্সামাইন দ্য কোলাবৰেটিভ টিচিং মেথডছ লাইক দ্য ষ্টৰী টেলিং, অডিঅ' ভিজুৱেল এইডছ, কাৰ্টুনছ এণ্ড কুইজ কোলাবৰেটিভ এক্টিভিটি। যে আমাৰ যিটো কোলাবৰেটিভ টিচিং মেথডছটো আমাৰ আছে সহজে যিটো আমাৰ পাঠদানৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত যদি আমি গ্ৰন্থ কথা কওঁ, আমি যদি অডিঅ' ভিজুৱেল দৃশ্য চাইব ব্যৱস্থা যদি আমি কৰি লওঁ, যদি আমি কাৰ্টুনছবিলাক চাই আমাৰ যিটো কুইজ ক্লাছিক যিটো সহবিদ্যালয়ৰ যিবিলাক আমাৰ কাম কাজ ক্ৰিয়াকলাপ এই ক্ৰিয়াকলাপত যদি আমি ভেলু বেছড এডুকেশ্যনটো যদি আমি জড়িত কৰিব পাৰোঁ
আমাৰ যিটো মৰেল ভেলুৱেজ তো আমাৰ ব্যৱহাৰিক জ্ঞান এই পৰিৱৰ্তন হ'ব পাৰে নেক্সট আছে উদ্দেশ্যটো যে টু এক্সপ্লোৰ দ্যাট টু এক্সপ্লোৰ তো অন্বেষণ কৰিব লাগিব কি অন্বেষণ কৰিব লাগিব আমি টু দ্য ৰিলেভেন্স এণ্ড দ্য নেচেছিটি অফ দ্য ভেলু এডুকেশ্যন ইন দ্য মডাৰ্ণ যে আধুনিক যি ব্যৱস্থা আৰু টেকনলজিকেল ড্ৰাইভেন প্ৰযুক্তি চালিত যিবিলাক শিক্ষা ব্যৱস্থা এডুকেশ্যন সিস্টেম টেকনলজি ড্ৰাইভেন এডুকেশ্যন সিস্টেম মানে প্ৰযুক্তি চালিত যিবিলাক শিক্ষা ব্যৱস্থা ইয়াৰ যিটো আমাৰ ভেলুৱেজ ইয়াৰ ৰিলেভেন্স কিমান আছে প্ৰাসংগিকতা কিমান আছে আৰু নেচেছিটি কিমান আছে এই কথাখিনি কিন্তু আমি জানিব লাগিব মোৰ উদ্দেশ্যটো মোৰ ভেলুৱেজ এডুকেশ্যনৰ ইয়াৰ মোৰ থিমটো আৰু অবজেক্টিভটো আছে নেক্সট আছে মোৰ জাস্টিফিকেশ্যন মই এই জাস্টিফিকেশ্যনটো মই এইকাৰণে মই প্ৰয়োজনৰ ন্যায্যতা কিয় আছে কাৰণ মই যেতিয়া কাম কৰিবলৈ যাওঁ কোনোবা এখন শিক্ষাখণ্ডত নতুবা কোনো জিলাৰ ভিত্তিত যেতিয়া মই কাম কৰিবলৈ যাম নিশ্চয় মোৰ ইয়াৰ জাস্টিফিকেশ্যনটো মোক লাগিব তো হোৱাট ইজ দ্য জাস্টিফিকেশ্যন তো মই জাস্টিফাই কাৰেণ্ট এডুকেশ্যন বিকজ হেভিলি অন দ্য একাডেমিক চায়েন্স এণ্ড টেকনলজি লিভিং এ মডেল আমি সকলোৱে জনা যে আমাৰ যিটো বৰ্তমান শিক্ষা ব্যৱস্থা ক'ত বেছিকৈ ফ'কাছ কৰা হৈছে হেভিলি যে একাডেমিকৰ ওপৰত শিক্ষাৰ ওপৰত কৰা হৈছে চায়েন্সৰ ওপৰত বিজ্ঞানৰ ওপৰত কৰা হৈছে আৰু টেকনলজি প্ৰযুক্তিবিদ্যাৰ ওপৰত কৰা হৈছে কিন্তু লিভিং এ মডেল গেপটো ক'ৰবাত সোমাই গৈছে নৈতিক যিটো শিক্ষা নৈতিক শিক্ষাৰ গুৰুত্বটো কম দিয়া হৈছে যাৰ বিনিময়ত এইটো কৰা হৈছে ভেলু এডুকেশ্যন ইজ এছেঞ্চিয়েল ফৰ দ্য বিল্ডিং দ্য ৰেছপন্সিবল এণ্ড এথিকেল চিটিজেন তো ভেলু এডুকেশ্যন আমাক কি কৰে ভেলু এডুকেশ্যন আমাক কৰে যে এছেঞ্চিয়েল ফৰ বিল্ডিং দ্য ৰেছপন্সিবল আমাৰ দায়িত্ব বহায় আমাৰ দায়িত্ব পাৰ্চনেল ৰেছপন্সিবিলিটি কি আছে ছ'চিয়েল ৰেছপন্সিবিলিটি কি আছে যে আমাৰ দেশৰ কাৰণে ৰেছপন্সিবিলিটি কি আছে দায়িত্বখিনি ভেলু এডুকেশ্যন কঢ়িয়াই লৈ যায় আৰু এই এথিক্স প্লাছ চিটিজেনশ্বিপ যে নীতিগতভাৱে এজন নাগৰিক হ'বৰ কাৰণে ভেলু এডুকেশ্যনে যথেষ্ট কি কৰিব সহায় কৰিব The school must make value education practical and experiential, not an extra subject. এটা ডাঙৰ কথা যে আমাৰ যিটো স্কুল এই স্কুলবিলাকৰ যিটো ভেলু এডুকেশ্যন আমি কেনেকুৱা হ'ব বিচাৰিব লাগে প্ৰেক্টিকেল and the experimental, not in the extra subject. আপোনালোকে হয়তো জানে যে ক্লাছ 6 ৰ এটা নিৰ্দিষ্ট এখন কিতাপ দিছে আপুনি জানে যে ক্লাছ 6 ৰ এখন নিৰ্দিষ্ট কিতাপ দিয়া আছে কিন্তু এটা আমি ব্যাকলেছ যে পালন কৰি আছো তো পৰৱৰ্তী দিনত আমি ব্যাকলেছ যে পালন কৰিছো যে কিতাপৰ মতে আমাৰ পাই গৈছে গতিকে আমি মাহেকত এটা দিন আমাৰ ছাত্ৰ ছাত্ৰীসকলক ব্যাকলেছ যে পালন কৰিব লাগে গতিকে কিন্তু আমি যদি সেইটো কাম নকৰি আমি যদি একটু নট এন এক্সট্ৰা সাবজেক্ট যদি কৰি লওঁ যদি আমি ইয়াত প্ৰেক্টিকেল আমি যদি এক্সপেৰিমেণ্টেল যদি আমি কৰিব খোজো নিশ্চয় তেতিয়া আমাৰ ইয়াৰ যিটো আমাৰ কামখিনিৰ ক্ষেত্ৰত বা আমাৰ ভেলুৱেজ এডুকেশ্যনৰ ক্ষেত্ৰত আমি বহুখিনি আগুৱাই যাব পাৰিম যে ইণ্টিগ্ৰেটিং উইথ দ্য টেক্সট বুক ৰিডিউচ ৱৰ্কলোড আগত মই এটা কথা যে আমাৰ যিটো কামৰ বোজা আমি কামৰ বোজাটো যদি আমি ইণ্টিগ্ৰেট কৰি দিওঁ সংহত কৰি দিওঁ জড়িত কৰি দিওঁ তেতিয়াহ'লে কিন্তু আমাৰ টেক্সট ৰিডিউচ দ্য ৱৰ্কলোড হৈ যাব ৱৰ্কলোডটো আমাৰ ৰিডিউচ হৈ যাব আৰু কি ষ্ট্ৰেংথিং বাঢ়ি যাব কি বাঢ়ি যাব মৰেল ডেভেলপমেণ্ট বাঢ়ি যাব আমাৰ মেথডলজি লৈছিলোঁ এইটো আপোনাৰ কেনেকৈ মই ডায়াগনচিছ কৰিছোঁ ছাৰ আপোনালোকে চাগে পাইছে মই টোটেল 3 ধৰণৰ কুৱেশ্যন কৰিছিলোঁ পেৰেণ্টছক কৰিছিলোঁ টিচাৰক কৰিছিলোঁ আৰু ষ্টুডেণ্টক কৰিছিলোঁ মই পেৰেণ্টছক টিচাৰক 10টা কুৱেশ্যন কৰিছিলোঁ পেৰেণ্টছক 5টা আৰু অলৰেডি মই ষ্টুডেণ্টক মাত্ৰ 4টা কুৱেশ্যন কৰিছোঁ তাৰোপৰি আৰু এটা এছেছমেণ্ট এতিয়া কণ্টিনিউ হৈ আছে মোক হোৱা নাই ৰিচাৰ্চ পেপাৰখন সেইখন নিশ্চয় মই তাৰো এটা কুৱেশ্যন আপোনালোকক দিছোঁ কিন্তু সেইটো মোৰ সৈতে কলেবৰেশ্যন অফ দ্য এছএছআই ধেমাজি ডিষ্ট্ৰিক্ট মই বাইদেউৰ কলেবৰেশ্যনত মই কি এছেছমেণ্ট কৰি আছোঁ মই ইয়াৰ ফটো আছে আপোনালোকক মই দেখাব পাৰিম যে মই টোটেল আমাৰ মই এতিয়া ধৰি লৈছোঁ 146 স্কুল আছে তাৰে মই আউট অফ 146 মই 30খন স্কুল বাছি লৈছিলোঁ আৰু তাৰে মই 100 ৰেছপণ্ডেণ্টৰ কাম কৰিছিলোঁ সেইখিনি আপোনালোকৰ ফটো আছে মই আপোনালোকক দেখাম যে ডাটা ষ্ট্ৰাকচাৰ ইণ্টাৰভিউ ছাৰ্ভে অফ আৰু মই মুকলিমূৰীয়াকৈ প্ৰশ্নখিনি সুধিছিলোঁ মই ফিল্ডত গৈ সুধিছিলোঁ যে মোৰ এই প্ৰশ্নখিনি এনেকুৱা আপোনালোকৰ ইয়াৰ উত্তৰটো কেনেকুৱা মৰেল এডুকেশ্যন আপোনাৰ মৰেল ভেলু এডুকেশ্যন আপোনালোকে বিচাৰে নে নিবিচাৰে তাৰ ওপৰত এটা ছাৰ্ভে হৈছে সেই কথাখিনি কৈছোঁ চেম্পলিং মেথড এইটো আপোনাৰ ৰেণ্ডমলি চেম্পলিং আছে এই কথাখিনি আগবঢ়াব পাৰিব এতিয়া আমাৰ ষ্ট্ৰেটেজিজটো গঠনটো কি বা কৌশলটো আমাৰ কি আমি কৈছোঁ যে ইণ্টিগ্ৰেশ্যন অফ ভেলু ইন দ্য লেছন অফ ডিফাৰেণ্ট ছাবজেক্ট যে আমাৰ যিবিলাক বিষয় ভিত্তিত আমাৰ হেৰি আছে
বিষয় আছে এই পাঠ্যক্ৰম বিলাক আপোনালোকে জানে যে ক্লাছ 5 ৰ যিসকল আমাৰ ইয়াৰ সন্মানীয় শিক্ষাগুৰু আছে ক্লাছ 5 ত এটা চেপ্টাৰ আছে প্ৰথম চেপ্টাৰ আছে হেল্পিং হেণ্ড বুলি এটা চেপ্টাৰটা আছে মানে বানপানী হৈছে এটা অঞ্চলত ছাত্ৰ ছাত্ৰীসকলক কৈছে আমি সকলোৱে কিবা কিবি তুলি দিব লাগে হেল্পিং যদি আমি সেই তেনেকুৱা ধৰণৰ বিষয় ভিত্তিক যদি আমি কাৰ্য উপস্থাপন কৰিব পাৰোঁ যে ইণ্টিগ্ৰেশ্যন অফ দ্য ভেলু ইন দ্য লেসন ডিফাৰেন্ট সাবজেক্টস তেতিয়াহ'লে নিশ্চয় সেইটো আমাৰ কি হ'ব ভেলু এডুকেশ্যনৰ পৰি যাব আৰু তেতিয়া আমাৰ মৰেল যিটো আমি চিটিজেনশ্বিপ গঢ়াৰ কথা কৈ আছোঁ পাৰ্চনেলিটি গঢ়াৰ কথা কৈ আছোঁ ঠিক নিশ্চয় অলপ বৃদ্ধি হ'ব যে ইউজ অফ দ্য কলাবৰেটিং টিচিং আৰু এই কথাটো আমি বাৰে বাৰে কওঁ আমি যি কওঁ এনইপি ৰাষ্ট্ৰীয় শিক্ষানীতিতে হওক বা বৰ্তমান আমি কৰি থকা বিভিন্ন ধৰণৰ কাম কাজবিলাকতে কৈ আছোঁ যে আমি দলগত যিখিনি কাম বা সামূহিকতাৰ কথাখিনি আমি এই কথাটো কলাবৰেটিং টিচিং ব্যৱস্থাটোত আমি আগুৱাই লৈ যাব নেক্সট আছিলে গ্ৰুপ ডিছকাশ্যন হিষ্টৰিকেলি গ্ৰুপ প্লে audio visual tools and cartoon co-scholastic activities ami co-scholastic activities ka kami kunjun kora drama art project and use of the community the mood finding analysis of our political studies or quantitative customer visual analysis to works the method finding thing aapne samajh pare teacher and parents highly value moral education 96% and 100 শিক্ষকৰ নাম 94% আৰু পেৰেণ্টছৰ ক্ষেত্ৰত 100% কি কৰিছে ভেলু এডুকেশ্যনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে বিচাৰে আৰু ঠিক 79% টিচাৰ ওৰি এবাউট দ্য মডেল ডিক্লেয়াৰ টু দ্য টেক এফৰ্ট যে এই যে টেক এফৰ্ট মানে যিটো প্ৰযুক্তিগত যিটো ব্যৱস্থা এই ব্যৱস্থাটো 79% শিক্ষক শিক্ষয়িত্ৰীয়ে কিন্তু মানে দুপকা কৰে যে ইয়াৰ জৰিয়তে মডেল ডিক্লেয়াৰ হৈছে মই যিটো আপোনালোকৰ আগতে দুটা ইনচিডেণ্টৰ কথা কৈছোঁ Next is only 33 teachers and 43% teachers see consider moral practices among the students. That's all. আমি যে শিক্ষা আমি জড়িত হৈ আছো আমি যে পাঠদানবোৰ আমি দেখা পাওঁ যে মাত্ৰ 33% শিক্ষক আৰু 43% পেৰেণ্টছ see consistent moral practice among the students. যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক নহয় শিক্ষকসকলৰ লগত কিন্তু মৰেল আমাৰ যিটো ভেলু এডুকেশ্যনটো আমি মাত্ৰ ইমান পাৰ্চেণ্টে আমি মানে দেখা পোৱা যায় যে 97% is still unfamiliar with the term of value showing the lack of the labor. What is value মূল্যবোধ কি এই ওপৰত 97% ষ্টুডেণ্টে এতিয়াও ইগনোৰ কোনো নেজানে আৰু কেইবাৰে কি হৈছে 88% ষ্টুডেণ্ট এডমিটেড দ্যাট বুলিং বিহেভিয়াৰ বুলি মানে মই একানে লিখিলোঁ বুলিং শব্দটো যে অসংযত ব্যৱহাৰ উচ্ছৃংখল ব্যৱহাৰ এনেকুৱা ধৰণৰ 97% 88% পৰা আৰু উইক ভেলু এপ্লিকেশ্যন তাৰমানে উইক ভেলু মানে ভেলুটোৰ সম্পৰ্কত কোনো কি নাথাকে একো পৰিচয় নথকাৰ কাৰণে এই কথাখিনি ইয়াত আহিছে ডায়াগ্ৰামটা বাৰ ডায়াগ্ৰামটা দেখাইছো বাৰ ডায়াগ্ৰামটো নিশ্চয় আপোনালোকে একেখিনি কথা আছে মই এইটো টিচাৰ কথা কৈছো এইটো পেৰেণ্টছৰ কথা কৈছো এইখিনি ষ্টুডেণ্টৰ কথা কৈছো আৰু এইখিনি কম্পেছৰ কথা কৈছো আৰু যে একেবাৰে নাজানে মানে উচিংখল জীৱন এটা লাভ কৰে এই কথাটো কৈছো আৰু যিটো আমি আমাৰ অমিতাভ বচ্চন ডাঙৰীয়াৰ তেখেতৰ অনুষ্ঠানটো দেখা পাইছোঁ আৰু 97% ইয়াৰ বিষয়ে কৈ The method finding himself. The collaborative and experimental methods help students to internalize the value better. যদি আমি collaborating আৰু experimental method যদি আমি প্ৰয়োগ কৰোঁ তেতিয়া আমাৰ কি হ'ব student internalize value better. Internalize বুলি আমি কওঁ যে internalize আমাৰ আইকন কৰি তাৰমানে আমাৰ অন্তৰত আমাৰ ভাৱকৈ চাপ কৰিব আৰু কেতিয়াও আমি তেনেকুৱা ধৰণৰ যে শিক্ষকগৰাকী দেখা পালে লগে লগে থিয় হৈ দিয়া চাইকেলৰ পৰা নামি দিয়া আমাৰ এটা কাৰোবাৰ প্ৰাথমিকভাৱে ইনচিডেণ্ট হ'ল আমি লগে লগে আমি কিবা মেডিকেললৈ লৈ যোৱা চাৰিজন ছাত্ৰৰ মাজত মই 3টা চকলেট দি দিলোঁ মই ক'লোঁ যে তোমালোকে 3টা চকলেট তোমালোকে ভাগ কৰি খোৱা এই যিটো ভেলুৱেজ যিটো মানে তেতিয়া 3টা চকলেট তেখেতৰ মাজত ভাগ কৰি খোৱাৰ যিটো প্ৰৱণতা কাজিয়া নহয় কিন্তু 3টা চকলেট চাৰিজনৰ মাজত ভাগ কৰি খোৱা মৰেল যিটো এইটো এক্সপেৰিমেণ্টেল তেতিয়া ভেলুৱেজ বেটাৰ Like as a co-scholastic and community-based activities improve the behavior. আপোনালোকে জানে যে co-scholastic যিটো খেলা-ধূলা কৰাৰ ক্ষেত্ৰত আমি দলগতভাৱে খেলোঁ আমি এখন ফুটবল খেলি 11জন প্লেয়াৰ আমি খেলোঁ বেডমিণ্টন যদি আমি ডাবল খেলোঁ দুজনে খেলোঁ এই যিটো কোলাবৰেটিভ co-scholastic যিটো খেলবিলাকত আমি এইবিলাক আমি লৈ যাব পাৰোঁ জাষ্ট কমিউনিটি বেছ বুলি কোৱা হৈছে কমিউনিটি বেছ আমি সাম্প্ৰদায়িক ভিত্তিত আমাৰ যিবিলাক কাম কাজ আজি দহা এটা হিচাপ হৈছে কাজ এটা হৈছে কাৰোবাৰ বিয়া হৈছে যিটো কমিউনিটি বেছ যিটো কাম কাজ এটা যিটো আমি তাৰ মৰেল ছাপৰ্টটো আমি দেখা পাওঁ নিশ্চয় সেইবিলাকো যদি আমি ইয়াত সামৰি ল'ব পাৰোঁ ইম্প্ৰুভ দ্য বিহেভিয়াৰ অফ দ্য এম্পেথি আমি এম্পেথি মানে আমাৰ যিটো আমি আমাৰ যিটো কাৰোবাৰ প্ৰতি চিম্পেথি যিটো থাকে যিটো সহানুভূতি সেই সহানুভূতিটো ইয়াত আমাৰ লাৰ্ণাৰ্ছবোৰৰ মাজত আমি কিন্তু জাগ্ৰত কৰিব পাৰোঁ টেক্সটবুক কেন এফেক্টিভ এতিয়া মই কৈছোঁ
যে মোৰ পেপাৰখনে কৈছে মই কৈছো না মোৰ পেপাৰখনে কৈছে কি কৈছে মোৰ পেপাৰখনে যে টেক্সটবুকটোৱে হ'ল আটাইতকৈ এফেক্টিভ টুলছ আজিৰ দিনত টেক্সটবুকটোৱে হ'ল এফেক্টিভ টুলছ কিন্তু ভেলু আৰ দ্য এম্বেডেড উইথ দ্য লেছন যদি মই এম্বেডেড কৰোঁ ভেলুটো যদি মই টেক্সটবুকত যদি কওঁ তেতিয়াহ'লে কি কৰিব এই এফেক্টিভ টুলছ বুলি কোৱা আছে উইথ দ্য লেছন মই পাঠ্যক্ৰমৰ লগত বিষয়ৰ লগত যদি মই কৰোঁ নিশ্চয় কৰোঁ A balance approach combining the textbook. It is a balance approach. I mean, as you may explain, we have a balance approach and we come to the again. Today, I am successful. Today, I mean, balance approach from the programming. Can I get textbook plus activity? Textbook plus activities then base result. Yes, the intervention. When I make intervention, I mean, go for step over for action. ডিসকাশন উইথ রেগুলার সাবজেক্ট ল্যাঙ্গুয়েজ ঠিক আছে আমার মতলব আমি ভাষা জ্ঞানৰ ওপৰত আমি ভাষা পঢ়াওঁ ভাষা 1 ভাষা 2 ভাষা 3 আমি পঢ়াওঁ ইয়াৰ লগত যদি আমাৰ সমাজ বিজ্ঞান পৰিৱেশ বিজ্ঞানৰ বিষয়বিলাকৰ লগত যদি আমি এইবিলাক যদি মৰেল ডিসকাশনবিলাক যদি আমি কৰোঁ ৰেগুলাৰলি তেতিয়াহ'লে নিশ্চয় আপোনালোকে জানে যে স্যাটাৰডে ক্লাব হয় স্যাটাৰডে ক্লাবৰ সময়ত আমি শনিবাৰ চৰা দিনত আমি আগতে কৈ থাকোঁ যে শনিবাৰ চৰা দিনত আমি ক্লাব কৰিছোঁ আমি মিটিং ক্লাব কৰোঁ যে আপোনালোকে স্যাটাৰডে ক্লাবত কিন্তু আপোনালোকৰ গাঁৱৰ পৰা জ্যেষ্ঠসকলক মাতি আনিব আইতা দেউতাসকলক মাতি আনিব আৰু এই সময়ত যিবিলাক মৰেল কথা বতৰাখিনি আপোনালোকে তাতে ক'ব তেতিয়া ল'ৰা ছোৱালীখিনি মৰেল ডেভেলপমেণ্ট হ'ব ভেলু এডুকেশ্যন আপোনালোকে অট'মেটিক আগব সেইটো হ'ব বিহেভিয়াৰ আৰু প্ৰেক্টিকেল এনকাৰেজ দ্য কমিউনিটি পাৰ্টিচিপেশ্যন এইটো কোৱা হৈছে এণ্ড স্পিৰিটেলি ফৰ ৰিয়েল লাইফ কানেকশ্যন যে বাস্তৱ জীৱনৰ সৈতে খাপ খোৱা কথা বতৰাবিলাক যদি আমি কৰাই দেখাব পাৰোঁ প্ৰেক্টিকেলি যদি কৰাই দেখাব পাৰোঁ আমি ছাত্ৰ ছাত্ৰীসকলক তেতিয়াহ'লে ভেলু বেছ এডুকেশ্যনটো দিয়াৰ ক্ষেত্ৰত আমি বহুতখিনি আগুৱাই যাব পাৰোঁ নেক্সট আহিলে ষ্টুডেণ্ট লিড ভেলু প্ৰজেক্ট যে প্ৰমোটিং দ্য এম্পেথি উইথ দ্য ছ'চিয়েল ৰেছপনচিবিলিটি এতিয়া এই ভেলু বেছ প্ৰজেক্টটো কথাটো আপোনালোকে চাব পাৰে আমি ছাত্ৰ সংঘত আছে আন ধৰণৰ আমি ইউনিয়নবিলাক আছে বা আমি ক্লাছৰুমতে আমি ৩-৪জনৰ মাজত আমি যদি ভেলু বেছ এটা প্ৰজেক্ট কৰিবলৈ দিব পাৰোঁ প্ৰকল্প এটা যে তোমালোকে নৈতিক বা নীতি বা নৈতিকতাৰ বা মূল্যবোধৰ তোমালোকে এটা প্ৰজেক্ট প্ৰস্তুত কৰাটো প্ৰজেক্ট কৰিব হ'লে নিশ্চয় আপোনালোকে ক্লাছ 5ৰ কিতাপ মই কৈ আছোঁ যে হেল্পিং হেণ্ড নিশ্চয় কিন্তু আগুৱাই ল'ব পাৰিব এটা আছে ডেভেলপমেণ্ট ৰুবিক্স মানে আপোনালোকে বুজিব নিশ্চয় পাৰিছে বা নাই পৰা যদি মই ক'ব খুজিছোঁ ৰুবিক্স মানে হ'ল এটা মূল্যায়নৰ কিছু তৰিকা সৰু সৰু কিছুমান ক্ৰিটিকেল থিংকিং তাত জড়িত কৰি থকা যায় যদি আমি ৰুবিক্স ব্যৱহাৰ কৰিও আমি বিহেভিয়াৰ আমি টিমৱৰ্ক বা এম্পেথি এইবিলাক আমি কি কৰিব পাৰোঁ আমি তাৰ পৰা আমি বাছুক ডেভেলপ কৰিব পাৰোঁ থেংক ইউ এতিয়া মোৰ আউটকামছ মই কি আউটকামছটো মই পালোঁ যে এনহেন্স দ্য আণ্ডাৰষ্টেণ্ডিং অফ এম্পেথি কপাৰেশ্যন এণ্ড ৰেছপনচিবিলিটি ইয়াৰ যদি আমি কি পাব পাৰোঁ আমি পাইছোঁ যে আণ্ডাৰষ্টেণ্ডিং অফ এম্পেথি cooperation and responsibility. The improvement, classroom improvement and experience classroom. I mean, क्या होता है ना classroom छात्र छात्रियों को जो व्यवहार केटिया में निश्चय अभी भी ना उदिग में करो जो एक्चुअली एक व्यवहार classroom थका उसने सिद्धांत है वो स्टूडेंट जीतो अपना शारीरिक और जुड़ातर विज्ञान शिक्षक बराकी ड्रेस टू सेज पर हमले को लगा के घर पर डिगार पर नहीं बनता है लिटरल increase the teacher confidence that teaching very practical যে শিক্ষকৰো ইমপ্ৰুভমেন্ট যে ভেলু বেছ এডুকেশ্যনটো প্ৰয়োগ কৰাৰ ক্ষেত্ৰত যে প্ৰেক্টিকেলি দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কনফিডেন্স যিটো এটা ডেভেলপ কৰিব ষ্ট্ৰঙাৰ কলাবৰেশ্যন বিটুইন দ্য স্কুল এণ্ড কমিউনিটি যে এটা সহযোগিতা কলাবৰেশ্যন বিটুইন দ্য স্কুল এণ্ড কমিউনিটি যে স্কুল আৰু কমিউনিটিৰ মাজত conclusion value education is essential I record value education our provision in today's digital and competitive world media digital fully কোৱা হৈছে আৰু competitive world প্ৰতিযোগিতামূলক এই পৃথিৱীখনত আৰু আধুনিকতা আৰু ডিজিটাল যে যুগটো ভেলু এডুকেশ্যনটো একেবাৰে প্ৰয়োজন হৈছে আমি এই কথাটো আমাৰ মনত সদায় আমাক দিয়ে that it should be integrated experimental experiential and action oriented ya কেনেকুৱা হ'ব লাগিব ভেলু এডুকেশ্যনটো যে ইন্টিগ্ৰেটেড হ'ব লাগিব এক্সপেৰিমেন্টেল হ'ব লাগিব experiential হ'ব লাগিব and action oriented হ'ব লাগিব
The study proves that value can be effectively taught through the textbook. Through the textbook and collaboration method within the teacher and students. I will a balanced model encourage a holistic education, academic plus moral growth. Next. Other research scope আছে কোনোবা ইচ্ছা কৰিলে নিশ্চয় এইটো ওপৰত আৰু বেছি এক্সট্ৰা ভেলু এডুকেশ্যনৰ ওপৰত আমাৰ কোনোবা আদাৰ ৰিচাৰ্চ ইচ্ছা কৰিলে কৰিব পাৰিব আৰু ষ্টাডি দা ইম্পেক্ট কমিউনিটি বেচিক অন দা ভেলু ৰিটেনশ্যন এণ্ড ব্যৱহাৰ এইটো ওপৰত আপোনালোকে কোনোবাই কৰিলে আৰু মানে এছ এছ দ্য টিচাৰ ট্ৰেইনিং নিড ফৰ ভেলু বেছ এডুকেশ্যন এইটোৰ ওপৰতো ভেলু বেছ এডুকেশ্যনৰ ওপৰতো নিশ্চয় এটা আমাৰ পৰীক্ষণৰ প্ৰয়োজন আছে মই আপোনালোকৰ ইয়াতে দুটামান পিকচাৰ দেখুৱাম এইবাৰ আমি ক্লাছৰুমত গ'লে কোনো ধৰণৰ আমি মোবাইল দিওঁ আৰু সেইকাৰণে আমাৰ ক্লাছৰুমবিলাকত আমি ট্ৰানজেকশ্যন কৰাৰ সময়ত আমাৰ বিআৰপিসকলে কোনো মোবাইল নিলে যাৰ কাৰণে ফটো সংৰক্ষণ নকৰোঁ মই মোবাইলটো বিচাৰি মই কেইটামান এইটো আমাৰ ষ্টৰি দিম বাইদেউ আছে এইটো বাইদেউ আছে আমাৰ মোৰ বিআৰপি মোৰ সহযোগী বাইদেউ ভণ্টি বাইদেউ আছে যে ষ্টৰি টেলিঙৰ কথাটো মই বাৰে বাৰে ইয়াত কৈ আছোঁ যে এইটোতে মই পিকচাৰ ইয়াত লগাই দিছোঁ মই বিচাৰি উলিয়ালোঁ মই ফেচবুকৰ পৰা মই সেইটো ইয়াত লগাই দিছোঁ যে এইটো হলিষ্টিক ভেলু এডুকেশ্যন ইজ দ্য হেল্প অফ দ্য পিয়াৰ্ছ কমিউনিকেশ্যন উলিয়াই লৈছোঁ এইটো মোৰ চাৰ্ভে মই বিভিন্ন ফিল্ডত গৈ পিনি মই দুখন গাঁও বিশেষকৈ বাছি লৈছিলোঁ এখন হ'ল বালুকা আৰু এখন গৰিমাৰী সেই বালুকাত গৈ মই আপোনালোকক অলৰেডি মই দিয়া মই সেইখিনি মই ইয়াতে মই ফিল্ড মানে ভেৰিফিকেশ্যন কৰাৰ পিছত মানে দুটা কথা লৈছিলোঁ যে হলিষ্টিক ডেভেলপমেণ্টটো লৈছোঁ এডুকেশ্যনেল কণ্ডিশ্যন লৈছিলোঁ আৰু ছ'চিঅ' ইকনমিক কথা বতৰা কি আহিব পাৰে মই সেইখিনি লৈছোঁ নেক্সট লৈছিলোঁ এইখন হৈছে মই ICT কথা আপোনালোকক কৈ আছোঁ যে আধুনিক যিটো সা সৰঞ্জামৰ কথাখিনি মই কৈ আছিলোঁ মই এইটো মোৰ গোগামুখ গাৰ্লছ হাইস্কুলৰ এইটো মোৰ ছবি নেক্সট জয়ৰামপুৰ হাইস্কুলৰ ছবি আৰু এটা এইটো ছবি হ'ল মই গোগামুখ হাই ছেকেণ্ডেৰী এটা ছবি মই এটা ডিজিটেল ক্লাছ কৰোঁতে মৰেল ভেলু ওপৰত কৰা আছে আৰু মই আপোনালোকক এটা পিকচাৰ দিছোঁ যে ভেলু এডুকেশ্যনৰ ওপৰত এইটো হ'ল ভেলু এডুকেশ্যন উইদাউট দ্য অভাৰ ডে যিটো বেগলেছ ডে আমি এতিয়া বেগলেছ ডে কাম কৰি আছোঁ গতিকে আপোনালোকক মই বেগলেছ ডে ৰিভিউজিং দ্য অভাৰ ডে অফ দ্য বুকছ ইয়াৰ লগতে আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে আমাৰ বৰ্তমানী শিক্ষাখনত আমি মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ সেইসময়ত এডিচি আৰু শিক্ষাবিভাগৰ দায়িত্বত আছিল আমাৰ সঞ্জীৱ কুমাৰ ছাৰৰ নেতৃত্বত আমি ভেলু বেছ এডুকেশ্যনৰ ওপৰত আমাৰ শিক্ষাখনৰ গোটেই শিক্ষকসকলক লৈ ভেলু বেছ এডুকেশ্যনৰ ওপৰত আমি এটা একদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ আমাৰ মোৰ আৰু আমাৰ ভণ্টি বাইদেউৰ নেতৃত্বত আৰু সেই কথাখিনি মই ইয়াত মোৰ এই পেপাৰখনত মই সংযোগ কৰিছোঁ ধন্যবাদ থেংক ইউ আমার সুসারে শুনলে খুব ভালো হয়েছে।